সকলোকে স্বাগতম জনালো মোৰ ভিডিঅ'লৈ। মই এই ভিডিঅ'বোৰত উচ্চতৰ মাধ্যমিকৰ 2025ৰ আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। বিষয় হিচাপে অসমীয়া, ভূগোল, ইতিহাস, ৰাজনীতি বিজ্ঞানৰ চমু প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। যদি আপোনালোকক ডাঙৰ প্ৰশ্নৰ উত্তৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা। আজি মই অসমীয়াৰ কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ চমু প্ৰশ্ন আলোচনা কৰিম, যি 2025ৰ ফাইনেল এক্সামৰ বাবে বহু গুৰুত্বপূৰ্ণ। প্ৰথম যিটো হ'ল কুৱেশ্যন আছে সেইটো হ'ল কাঠমিস্ত্ৰী ঘৰ কবিতাটো কিমান চনত ৰচিত হৈছিল? 1939 চনত। দ্বিতীয় কুৱেশ্যন, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা অভিযান হ'ব। কবিতাটোত প্ৰবাল দ্বীপৰ শৃংগৰ বুলি কিহৰ কথা কৈছে? কবিতাটোত প্ৰবাল দ্বীপৰ শৃংগৰ কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাবসমূহৰ কথা কৈছে। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন? কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী হ'ল কাঠমিস্ত্ৰী। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব বুলি কবিতাটিত কোৱা হৈছে? কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ নিজ বাহুবলে সাব্যস্ত কৰিব বুলি কবিতাটিত কোৱা হৈছে। কাঠমিস্ত্ৰী ঘৰ কবিতাটিত প্ৰথম কেতিয়া আৰু ক'ত প্ৰকাশ হৈছিল? কাঠমিস্ত্ৰী ঘৰ কবিতাটো 1939 চনত দদী মহন্তই সম্পাদন কৰা অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ মিলনত প্ৰকাশ হৈছিল প্ৰথম। কবিতাটিত উল্লেখ থকা প্ৰবাল দ্বীপ মানে কি? সাগৰত প্ৰবাল নামৰ এবিধ প্ৰাণীৰ জমা হৈ সৃষ্টি হোৱা দ্বীপ। ইয়াৰ পিছত কুৱেশ্যন আছিল যে টিপৈ মানে কি? টিপৈ হৈছে চাহ জলপান পৰিৱেশনৰ কাৰণে ব্যৱহাৰ কৰা তিনিটা খুৰাৰ এটা মেজ। ইয়াৰ পিছত আছিল কবি তথা সমালোচক নৱকান্ত বৰুৱাই কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ বিষয়ে কি কৈছিল? কবি তথা সমালোচক নৱকান্ত বৰুৱাৰ মতে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰী ঘৰ। প্ৰগতিবাদী কবি বুলি কাক কোৱা হয়? আধুনিক কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তক কোৱা হয়। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হৈছিল গোৱালপাৰাৰ কৰুণাটিং চাহ বাগিচাত 1910 চনত। কবি ধীৰেন্দ্ৰ চন্দ্ৰৰ পিতৃ আছিল ডক্টৰ শৰৎচন্দ্ৰ দত্ত আৰু মাতৃ নয়নতৰা। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম যদি আহে তেতিয়াহ'লে ৰান্দা আৰু বটালি। ৰান্দা হ'ল কাঠ মিহি চাচিবলৈ মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা সঁজুলি আৰু বটালি হ'ল কাঠ খুলিবলৈ ব্যৱহাৰ কৰা ধাতুৰ এবিধ সঁজুলি। কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাব হৈছে টেবুল, চেয়াৰ, আলনা, ডয়াৰ, টিপৈ, আলমাৰী ইত্যাদি। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কৈছে? যে সমাজৰ ধনী বাবু, ডাঙৰীয়া, অভিজাত শ্ৰেণীৰ বাবে কাম কৰাৰ কথা কোৱা হৈছে। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আন কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে? কহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজৰ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কৈছে। যদি আপোনালোকক যদি কিবা আৰু কুৱেশ্যন এনচাৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় কমেণ্টৰ উত্তৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।